নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে নতুন কিছুমান চাকৰি মুকলি কৰি দিছে। পুনৰ আপোনালোকৰ 2700টাকৈ পদ মুকলি কৰি দিছে আৰু ইয়াত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয়। কেনেদৰে আবেদন কৰিব পাৰিব, লগতে চাকৰিখিনি ক'ৰ পৰা আহিছে, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'ত যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যদি আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব বিচাৰে তেতিয়া আমাৰ হোৱাটছআপ চেনেলত টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। সেয়া আপোনালোকৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। লগতে ADR ফ্ৰী মক টেষ্টৰ বাবে হোৱাটছআপ চেনেল এটা লিংক আৰু ৱেবছাইট এটা লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন হৈ ল'ব পাৰে। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনি মুকলি কৰিছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা, ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2700টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত আপোনালোকে লাষ্ট ডেটটো মই পোনপ্ৰথমে জনাই দিছোঁ। লাষ্ট ডেটটো দি আছে 14/7/2024। আপোনালোকে জুলাই মাহৰ 14 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰাই। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ'ত জনাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। লগতে নিজৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব পাৰে যদি বৰ্তমানলৈকে আপোনালোকে শ্বেয়াৰ কৰা নাই, কাৰণ কেলৈ শ্বেয়াৰ কৰিলে আপোনালোকে সকলো বন্ধু বান্ধৱে নিজৰ জবৰ আপডেটসমূহ ৰেগুলাৰ পাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে আৰু অসমৰ কাৰণেও ভেকেঞ্চি আছে, লগতে অন্য ষ্টেটৰ কাৰণেও আছে। আৰু লগতে আপোনালোকে এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ ইলিজিবল হ'বলৈ আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ কিমান লাগিব মই সেই কথা আপোনালোকক জনাই দিম। ইয়াত আপোনালোকে প্ৰথমে বয়সৰ সময়সীমাৰ কথা যদি ক'বলৈ যাওঁ, বয়সৰ সময়সীমা 20ৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। হ'লেও কিন্তু আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহ দিছে। আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহ পাব। যিসমূহ ST বা ST কেণ্ডিডেটহে তেওঁলোকে 5 বছৰকৈ এজ ৰিলেক্সেশ্যনসমূহো পাব। লগতে OBC কাৰণে 3 বছৰ, এনেদৰে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহো পাব, ইয়াত লাভ কৰিব। আৰু লগতে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, যিসমূহ কেণ্ডিডেটে গ্ৰেজুৱেশ্যন পাছ কৰি থৈছে ডিগ্ৰী BA বা BSc বা BCom, তেওঁলোকে সেই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু অন্য কেণ্ডিডেট নোৱাৰিব। যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেওঁলোকে সেই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু লগতে ইয়াত আপোনালোকে আবেদন কৰিবলৈ আবেদন কৰা ফিজো পে'মেণ্ট কৰিব লাগিব। আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰে কোনটো কেণ্ডিডেটে কিমানখিনিকৈ ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু লগতে লোকেল লেংগুৱেজটো আপোনালোকে জানিব লাগিব। আবেদন কৰিবলৈ আপোনালোকে যিটো PNB অফিচিয়েল ৱেবছাইট আছে তাত ভিজিট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আমাৰ ডেছক্ৰিপশ্যনটো লিংকটো দিয়া থাকিব, আপোনালোকে ভিজিট কৰি এপ্লাইসমূহ কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয়। আৰু আবেদনৰ অন্তিম সময়সীমাৰ কথা যে ক'বলৈ যাওঁ, 14 জুলাই পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আজিলৈ প্ৰতি ভিডিঅ'ত লগ পাম।